যদি আপুনি মনৰ পৰা জানে যে এইজনেই সেইজন মানুহ যাৰ লগত আপুনি গোটেই জীৱনটো কটাব পাৰিব, তেনেহ'লে কিছুমান সৰু সুৰা কাজিয়াক লৈ, কিছুমান ইটো সিটো খুটখাটক লৈ নিজৰ ইগোটো মাজত আনি আপুনি সেই মানুহজনৰ লগত কথা নপতাৰ গেপটো বঢ়াই নিদিব। কাৰণ আজিৰ দিনত যাক লৈ চিয়ৰ হ'ব পাৰি যে এইজনেই মোৰ মানুহজন, এখেতৰ লগত মই গোটেই জীৱনটো কটাব পাৰিম, তেনেকুৱা মানুহ পোৱাটো টান হৈ আহিছে। আৰু এখন কাজিয়াৰ পাছত কথা নপতাৰ গেপটো যিমানেই বেছি দীঘল হৈ গৈ থাকে, আপুনি কথা নপতাৰ কাৰণো সিমানেই বেছি উলিয়াই গৈ থাকে, আপোনাৰ ইগোটো সিমানেই বেছি ডাঙৰ হৈ গৈ থাকে। শেষত ক্ষমা কৰি দিয়া বা ক্ষমা খোজাৰ কোনো পৰিস্থিতি নাথাকেগৈ। গতিকে যদি আপুনি মনৰ পৰা জানে যে আপোনাৰ মানুহজন আপুনি ইতিমধ্যে পাইছে, তেনেহ'লে নিজৰ ইগোটো মাজত নানি কিছুমান ক্ষেত্ৰত সৰু সুৰা কাজিয়াবোৰৰ ক্ষেত্ৰত ক্ষমা কৰি দিয়াটো বা ক্ষমা খুজি লোৱাটো একো ডাঙৰ কথা নহয়। কাৰণ ইগোটো বচাবলৈ গৈ, ইগোটো জাষ্টিফাই কৰিবলৈ গৈ আপুনি যদি তেনেকুৱা এজন মানুহ হেৰুৱাই পেলায়, তেনেহ'লে সেই